Hello everyone, আপোনালোকৰ কাৰণে এটা গুড নিউজ লৈ আহিছো আগন্তুক CTET 2025 ত চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি যাক চমুকৈ আমি CDP বুলি জানো আপোনালোকৰ কাৰণে বহুখিনি সহজ হ'বলৈ গৈ আছে কাৰণ আপোনালোকক জনাইছিলো যে মই এখন ই-বুক প্ৰস্তুত কৰি আছিলো বুলি ইতিমধ্যে ই-বুকখন প্ৰস্তুত কৰা সম্পূৰ্ণ হৈ গৈছে আৰু যেহেতু টেটকাম ৰিক্ৰুটমেন্ট এক্সামত মই এখন পেডাগজিৰ ই-বুক পাবলিশ কৰিছিলো তেতিয়া বহুতে পাৰচেজ কৰিছিল আৰু তেওঁলোকে ইতিমধ্যে সহাৰি জনাইছে আৰু ফিডবেকো তেওঁলোকে দিছে মোৰ ফেসবুক পেজত বা মোৰ ইউটিউব চেনেলৰ পোষ্টত গলে আপোনালোকে দেখিবলৈ পাব বহুখিনি উপকৃত হৈছো বুলি তেওঁলোকে জনাইছে আৰু বহুতো বহুতে যিসকলে সিটেটৰ কাৰণে প্ৰস্তুতি কৰি আছে তেওঁলোকেও মোক সহায় বিচাৰিছিল বিশেষকৈ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ কাৰণে গতিকে আপোনালোকৰ কাৰণে স্পেসিফিক্যালি মই এখন ই-বুক লৈ আহি আছো য'ত প্ৰিভিয়াস ইয়াৰৰ যিখিনি কোৱেশ্চনছ আছে সেইখিনি ওপৰত বেছ কৰিছো আৰু লগতে বিভিন্ন সোৰ্সেছৰ পৰা আপোনালোকৰ কাৰণে কোৱেশ্চনছবোৰ লৈ আহিছো আৰু এটা কথা জনাও বৰ্তমান সময়ত আমাৰ ডাইৰেক্ট MCQ অহাৰ লগতে আমাৰ স্টেটমেন্ট কোৱেশ্চন বহুত আহে এছাৰশন ৰিজনৰ কোৱেশ্চন বহুত আহে গতিকে তেনেকুৱা কোৱেশ্চন মই বহুতখিনি এড কৰিবলৈ ইয়াতে চেষ্টা কৰিছো যদিও 500 MCQs আছে কিন্তু মই নিশ্চিতভাৱে ক'ব পাৰো ইয়াৰ পৰা আপোনালোকে বহুখিনি কোৱেশ্চন এক্সামত দেখিবলৈ পাব যেহেতু অভিজ্ঞতাৰ ওপৰত মই এই কোৱেশ্চনখিনি বনাইছো সিটেট এক্সামৰ যিখন সিলেবাস আছে ইতিমধ্যে গোটেইখিনি টপিক মই কভাৰ কৰিবলৈ চেষ্টা কৰিছো এই PDF টোৰ মাজত অৱশ্যে দুই এটা টপিক যদি কৰবাত থাকি গৈছে আপোনালোকে চিন্তা নকৰিব যিসকলে ই-বুক পাৰচেজ কৰিব তেওঁলোকৰ কন্টাক্ট নাম্বাৰটো যেহেতু মোৰ লগত থাকিব পৰৱৰ্তী সময়ত সেই দুই এটা টপিকৰ যি কোৱেশ্চনছ থাকিব সেইখিনি মই আপোনালোকক প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম কিন্তু এই 500 ৰ ভিতৰতে মই যথেষ্টখিনি ষ্টেণ্ডাৰ্ড কোৱেশ্চনছ ৰাখিবলৈ চেষ্টা কৰিছো আপোনালোকে নিশ্চিতভাৱে যদি পাৰচেজ কৰে গম পাব আৰু পাৰচেজ কৰিবৰ কাৰণে আপোনালোকে স্ক্ৰিনত যেটো নম্বৰ দিয়া আছে 9132252230 হেতু নম্বৰত মোক WhatsApp কৰিলে হ'ব আৰু তাতে মই কেনেকৈ পাৰচেজ কৰিব পাৰিব প্ৰচেছটো জনাই দিম আৰু ই-বুকখনৰ প্ৰাইচটো মই 99 रुपीस ৰাখিছো গতিকে আশা কৰো আপোনালোকৰ এই প্ৰস্তুতিৰ জাৰ্নিটো খুব ভাল হ'ব আৰু এটা ভাল ফলাফল পাবলৈ সক্ষম হ'ব আসলতে যোৱাবাৰ মই TCR ৰ সময়ত খুব কম সময়ত মই ই-বুকখন প্ৰস্তুত কৰি সকলোৰে অনুৰোধত প্ৰায় এসপ্তাহৰ ভিতৰতে মই প্ৰস্তুত কৰি দিছিলো আৰু খুব কম সময় আছিল পৰীক্ষালৈ কিন্তু বৰ্তমান আপোনালোকৰ কাৰণে এটা খুব ভাল অপৰচুনিটি বুলি ক'ব লাগিব যথেষ্ট সময় আছে এতিয়া যদি আপোনালোকে এই ই-বুকখন পঢ়িব পাৰে ৰিভিজন দিব পাৰে তেতিয়া হলে সেই কোৱেশ্চনখিনি পাহৰাৰ কোনো সম্ভাৱনাই নাথাকে পৰীক্ষাত আপোনালোকে ইয়াৰ এনসাৰ দিব পাৰিব গতিকে পৰৱৰ্তী সময়ত মই এক্সপ্লেনেশনৰ ভিডিও আনিম বা যিমানখিনি যি দিব লাগে আপোনালোকক সোৰ্সেছ মই হিমানখিনি দিম কিন্তু আপোনালোকে এই ই-বুকখন পাৰচেজ কৰি থলে বহুখিনি আগবাঢ়ি থাকিব বুলি মই আশা কৰিলো আৰু লগতে যিখিনি সোৰ্সেছৰ পৰা মই পঢ়িছিলো যেতে মই সিটেট দিছিলো যেতে মই TCR দিছিলো বা কোৱালিফাই কৰিছিলো সেইখিনিৰ মাধ্যমেৰে মই ইয়াতে টেগ লিষ্টতে মই টেগ কৰি দিম বুকছখিনিৰ নাম ইতিমধ্যে মই এটা ভিডিওত জনাইছো তথাপি এই ভিডিওটো জনাইছো যিখিনি বুক আসলতে আমাৰ লগত থাকিব লাগে আমি যদি কোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছো বা যিকোনো ধৰণৰ শিক্ষক নিযুক্তি পদৰ কাৰণে প্ৰস্তুতি কৰি আছো তেন্তে সেই কিতাপখিনি আসলতে আমাক বহুত প্ৰয়োজন হয় আৰু সেই কিতাপখিনি মই আপোনালোকক যিখিনি অনলাইনত উপলব্ধ আছে সেইখিনি মই টেগ কৰি দিম আৰু যিখিনি অফলাইনত আপোনালোকে ল'ব পাৰিব সেইখিনি মই আপোনালোকক ভিডিওৰ মাধ্যমেৰে আগৰ ভিডিওটো জনাইছো আৰু পৰৱৰ্তী সময়টো দেখাই যাম গতিকে আপোনালোকে এই জাৰ্নিটো খুব ভাল কৰক আৰু ভালদৰে প্ৰিপাৰেচন কৰি এটা চাকৰি লবলৈ সক্ষম হ'ব বুলি আশা ৰাখিলো আৰু আপোনালোকক শুভ কামনা যাচিলো গতিকে আপোনালোকে স্ক্ৰিনত দিয়া নম্বৰত গৈ মোক কন্টাক্ট কৰি ই-বুকখন পাৰচেজ কৰি ল'ব ধন্যবাদ